ফুৰিবলৈ যোৱাৰ প্ৰথম অনুভৱটো কওকচোন দাদা। যাব ওলাইছোঁ আৰু ঘূৰি আহি অনুভৱটো ক'ব পাৰিম আৰু ভাল লাগি আছে কিমান ভাল লাগি আছে? ভাল লাগি আছে আৰু বহুত। দাদা ইমান ক্লিয়াৰ অহা নাই। হাই গাইজ, তাকে আপোনালোকক আজি অলপ দেখুৱাম বুলি ভাবিলোঁ। মানুহজনৰ এপইণ্টমেণ্ট দিছে আজি, তাকে মই যোৱা নাই, মানুহজন আৰু পাপা আৰু মা গৈছে। আৰু এয়া বহুত ভাল লাগিছে, কাৰণ জীৱনৰ এটা ডাঙৰ সপোন বুলিয়ে ক'ব লাগিব। এয়া ছাকচেছ হোৱাৰ কাৰণে আজি বহুত আমাৰ মনবোৰ ফূৰ্তি লাগি আছে আৰু। গাইজ, পুৱা 6 বজাতে যোৱা, তাতে 8টা মানত পাইছে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মানুহজনে ক'ত পাইছে সেয়াও জনাম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। শ্ৰদ্ধেয় সুধীবৃন্দ, আমি অতিশয় আনন্দিত যে আজি অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মঞ্চত আসন। আচ্ছা, এতিয়া কাৰ কাৰ খবৰ ভাল সকলোৱে হাত দাঙক। বঢ়িয়া। সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে মাঘ বিহুৰ বহুত এইবাৰো একেই বিভাগৰে নিযুক্তি পত্ৰৰ বাবে পূৰ্ণানন্দ বৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ বিত্ত বিভাগৰ নিযুক্তি পত্ৰৰ বাবে পি চিংলেম্বা সিঙক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু গাইজ, এপইণ্টমেণ্টটো তাতে মানুহজনৰ পোৱা নগ'ল, কাৰণ সকলো প্ৰত্যেকজনকে দিব পৰা হোৱা নাই। ঘৰতে আহি ৰাতি 9 বজাত ডাউনলোড কৰিব পৰা ব্যৱস্থা আছে বুলি কৈছে, সেইকাৰণে মানুহজনৰ পোৱা নগ'ল তাতে। আৰু ইমানতে ভিডিঅ'টো আজিলৈ সামৰোঁ। বাই বাই। চ' গাইজ, ফাইনেলি ৰিজাল্টটো পালোঁ। গোৱালপাৰাত পাইছে, দুধনৈত। আৰু আপোনালোকে কোনে তাত কৰি আছে, যদি চাই ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব। বাই।